Question number 6 কি কৈছে এখন স্কুলৰ 550 গৰাকী শিক্ষাৰ্থীৰ মাজত কৰা এটা জৰীপৰ পৰা পোৱা গ'ল যে 175 গৰাকী গাখীৰ 300 গৰাকী চাহ আৰু 110 গৰাকী গাখীৰ আৰু চাহ দুয়োটাই খায় গাখীৰ আৰু চাহৰ কোনো এটা অনুখোৱা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা মোৰ সবচে প্ৰথম কোৱেশ্চনটো হ'ল এইবিলাক ডাটা কোনে কালেক্ট কৰে তো এনসার বিচাৰি থাকোতে এনসারটো এনেকে পালো যে কাবাক যদি চাহ খুৱাবলগীয়া হয় কাবাৰ সাপোজ যদি বাৰ্থডে থাকে তেতিয়াহলে চাহ খুৱাবলে হেতু ইউজ হ'ব ন আৰু ক'ত ইউজ হ'ব পাৰে ষ্টাৰবাক্স মেবি আৰু এনেকুৱাও হ'ব পাৰে যে চাহ বা গাখীৰে শিক্ষাৰ্থীৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় তাহাঁতৰ মেণ্টেল হেলথত কেনেকৈ প্ৰভাৱ পেলায় সেই তেনেকুৱা ধৰণৰ ৰিচাৰ্চো কেতিয়াবা কৰিব পাৰে তো ইণ্টাৰেষ্টিং আৰু বাৰু হ'ব দিয়া তো ইয়াত কি কৈছে 550 গৰাকী শিক্ষাৰ্থীৰ মাজত এটা জৰীপৰ পৰা পোৱা গ'ল সেইবোৰ পিছৰ কথা ইয়াত এটা নাম্বাৰ আছে 550 গৰাকী শিক্ষাৰ্থী হয় তো টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট আমাৰ ইয়াত ওলাই আছে নেক্সট কি কৈছে 175 গৰাকী গাখীৰ খায় আচ্ছা 300 গৰাকীয়ে চাহ খায় 110 গৰাকীয়ে গাখীৰ আৰু চাহ দুয়োটাই খায় গতিকে আমাৰ নাম্বাৰ গিটা ওলাই আছে ক্লিয়াৰলি ঠিক আছে গতিকে ধৰি লম ধৰা হল a ইকুৱেল এগেইন তোমালোকে চাহৰ কাৰণে টি লিখিব পাৰা মানে টি ধৰিব পাৰা আৰু গাখীৰৰ কাৰণে মিল্ক এম ধৰিব পাৰা বাট হেয়া মই এ বি ধৰিম মোৰ সুবিধা ঠিক আছে বাৰু তো a ইকুৱেল কি যে একচুয়ালি মই ইউ ধৰো হা ইউ সমান মুঠ শিক্ষাৰ্থীৰ সংগতি তাৰ পিছত a হৈ গ'ল গাখীৰ খোৱা শিক্ষাৰ্থীৰ সংগতি নেক্সট বি ধৰিম যে চাহ খোৱা শিক্ষাৰ্থীৰ সংগতি ওকে এতিয়া আমাৰ যেটো দিয়া আছে আমি হিকিটা উলিয়াই লম কি দিয়া আছে ওকে দিয়া আছে নাম্বাৰ অফ ইউ টোটাল নাম্বাৰ অফ ষ্টুডেন্ট কিমান 550 জন নেক্সট গাখীৰ নাম্বাৰ অফ এ কিমান এটো হৈ গ'ল 175 নেক্সট 300 গৰাকীয়ে চাহ খায় ঠিক আছে নাম্বাৰ অফ বি কিমান হৈ গ'ল চাহ 300 ওকে আৰু কি আছে 110 গৰাকীয়ে চাহ আৰু গাখীৰ দুইটাই খায় তাৰ মানে ইন্টাৰসেকশন নাম্বাৰ অফ এ ইন্টাৰসেকশন বি কিমান এটো হৈ গ'ল আমাৰ 300 নহয় 110 এটো হৈ গ'ল 110 ওকে এতিয়া কৰিব কি লাগে যে গাখীৰ আৰু চাহৰ কোনো এটা অনুখোৱা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা আমাৰ মেইন কোৱেশ্চন এটো তাৰ আগতে আমি এইখিনি বস্তু উলিয়াবই লাগিব হয় বাৰু গাখীৰ আৰু চাহ কোনো এটাও নাখায় হাই ৰে জিন্দগী মতলব গাখীৰ আৰু চাহ এটাও নাখায় অলপ নি তো ইয়াত কি আছে এটো যদি গাখীৰ খোৱা এটো যদি চাহ খোৱা হয় তেতিয়াহলে আমাক কি লাগে যে এই দুটা নোখোৱা যিখিনি আছে সেই প্ৰাণীখিনি মানে সেই শিক্ষাৰ্থীখিনি লাগে হয় মানে এই যেটো ব্ল্যাঙ্ক পাৰ্টটো আছে ন মানে এ ইউনিয়ন বি কমপ্লিমেন্ট লাগে ঠিক আছে গতিকে আমি হেতে উলিয়াম প্ৰথমতে তাৰ কাৰণে আমাক কি লাগিব এ ইউনিয়ন বি লাগিব ফৰ্মুলা তোমালোকে জানাই কি এটাকে নাই আমি জানো কি জানো যে নাম্বাৰ অফ এ ইউনিয়ন বি ইকুৱেল নাম্বাৰ অফ এ প্লাস নাম্বাৰ অফ বি minus number of A intersection B. Number of A কিমান 175 number of B কিমান 300 এটো কিমান 110 গটিকে প্ৰথম প্লাস কৰিলাম তারপর মাইনাস কৰিম তো প্লাস কৰিলে কিমান হ'ব 5 7 এটো 475 মাইনাস 110 কৰিব লাগে মাইনাস কৰি দিয়া কিমান হ'ব এটো 5 এ 7 পা 1 গল থাকিল 6 4 পা 1 গল থাকিল 365 উলিয়াব কি লাগে নাম্বাৰ অফ এ ইন্টাৰসেকশন সৰি এ ইউনিয়ন বি কমপ্লিমেন্ট উলিয়াব লাগে হয় এটাকে নাম্বাৰ অফ এ ইউনিয়ন বি কমপ্লিমেন্ট ইকুৱেল নাম্বাৰ অফ ইউ মাইনাস নাম্বাৰ অফ এ ইউনিয়ন বি গতিকে নাম্বাৰ অফ ইউ কিমান এটো হৈ গ'ল 550 এটো হৈ গ'ল 365 মাইনাস কৰা 10 5 গলে 5 এটো হৈ গ'ল 4 8 6 14 4 পাতি নি গলে 1 তাৰ মানে 185 এতিয়া তোমালোকে লাস্ট লাইনটো কি লিখিবা মই নিলিখুলে মোৰ কোন এলা দুইছি গাখীৰ এটাকে গাখীৰ আৰু চাহ
কোনো এটা অনুখোৱা শিক্ষাৰ্থীৰ সংখ্যা 185 আশা কৰো বস্তুখিনি একদম ক্লিয়াৰলি বুজি পাইছা ইজি আছে গতিকে এ আছিল কোৱেশ্চন নম্বৰ 6 ইয়াৰ পিছৰ যিটা ক্লাস তাৰ আমি কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 8 আলোচনা কৰিম আশা কৰো বুজি পাইছা সকে আৰু হ'ব আৰু stay curious keep learning